Dear students, today we are discussing lesson number 8 of class 3. The name of the lesson is The Bundle of Sticks. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় মানৰ lesson number 8 The Bundle of Sticks পাঠটি আলোচনা কৰিম। The Bundle of Sticks. Look at the pictures. They are people who help us in our everyday lives. এই সকল মানুহ, এই যে মানুহবিলাক দেখিছে ফটোবিলাক, তেওঁলোকে আমাৰ জীৱনত দৈনন্দিন জীৱনত সহায় কৰি আছে। প্ৰথম ছবিখন চোৱা, কি আছে? এখন চাইকেল লৈ এজন কি আছে? গাখীৰৱালা আছে। গাখীৰৱালাক কি বুলি কয় ইংৰাজী? আমাৰ পাইকাৰী বুলিও কয়, কি বুলি কয়? মিল্কমেন বুলি কয়। প্ৰথম ছবিখনত আছে সেইটো কৈছে কি? আই এম এ মিল্কমেন, আই ব্ৰিং মিল্ক ফৰ অল। মই এজন গাখীৰৱালা, মই সকলোৰে কাৰণে গাখীৰ আনো। তাৰপিছত তলৰ ছবিখনত চোৱা, কি কৰিছে? এজনী মানুহে মাছ লৈ আছে, হয়নে? মাছ কাটিব, মাছ বিক্ৰী কৰে তাই কৈছে কি? আই এম এ ফিছ মংগাৰ। মই এগৰাকী মাছ বিক্ৰী কৰা মানুহ। আই চেল ফিছেছ। মই মাছ বিক্ৰী কৰোঁ। তাৰ তলৰ ছবিখন দেখিছানে? কোট পিন্ধি এজনী মহিলা আছে, মানুহজনী আছে, তেওঁ হৈছে কি? উকিল। উকিল তোমালোকে দেখিছানে? কোৰ্টত কাম কৰে। কৈছে আই এম এ লয়াৰ, আই এডভাইচ পিপুল এবাউট লজ। কৈছে যে মই এজন উকিল, মই মানুহক কি কৰোঁ? আইন সম্পৰ্কীয় উপদেশ দিওঁ। আই এম এ গ্ৰ'চাৰ। মই এগৰাকী দোকানী বা মই এজন দোকানী। আই চেল ফুড এণ্ড আদাৰ থিংছ ইউজড এট হোম। মই কি কৰোঁ? খাদ্য বস্তু বিক্ৰী কৰোঁ, যিবিলাক খাদ্য ঘৰত মানুহে ব্যৱহাৰ কৰে। যেনে ধৰা এই ছবিখনত দেখিছে নহয়, দালি, চাউল আৰু আলু এইবিলাক আছে, হয়নে? গ্ৰ'চাৰ বুলি কয় তেওঁ। যিবিলাক মানুহে এনেকৈ বস্তু বিক্ৰী কৰে, দালি, চাউল, এটা দোকান আছে, সেইবিলাকক কি কয়? গ্ৰ'চাৰ বুলি কয়, দোকানী। গ্ৰ'চাৰ মানে দোকানী, GROCER, গ্ৰ'চাৰ। গ্ৰ'চাৰ মানে হ'ল দোকানী। তাৰপিছত ওপৰতো চোৱা, আৰু এইফালে কি আছে? আই এম এ কাৰ মেকানিক, আই ৰিপেয়াৰ কাৰ্ছ। কৈছে যে মই এগৰাকী গাড়ী ভাল কৰা মানুহ, মই গাড়ী মেৰামতি কৰোঁ। তাৰে পিছৰখন দেখিছানে? মানুহ এজনে কি কৰিছে? কাপোৰ এখন মেলি ধৰি আছে, দেখিছানে? তোমালোকে বজাৰত গৈ পাইছানে নাই কেতিয়াবা? বজাৰত যে দোকানী কাপোৰ কিনিব গ'লে কাপোৰখন মেলি পেলাই দেখুৱায়, তেনেকুৱা এটা ছবি আছে ইয়াতে। আই এম এ ক্লথ মাৰ্চেণ্ট। মই এগৰাকী কাপোৰৰ ব্যৱসায়ী। আই চেল ক্লথছ। মই কাপোৰ বিক্ৰী কৰোঁ। চেল মানে বিক্ৰী কৰা, SELL, চেল। চেল মানে হ'ল বিক্ৰী কৰা। তাৰে পিছত তলৰটো চোৱা, কি কৰিছে? এজন পাইপৰ মানুহ আছে, পাইপ ভাল কৰে, যে পানীৰ পাইপ ভাল কৰে, তেনেকুৱা মানুহ পাইপ এডালত কিবা কাম কৰি আছে, হয়নে? আই এম এ প্লাম্বাৰ, আই ফিট এণ্ড ৰিপেয়াৰ ৱাটাৰ পাইপছ। কৈছে যে মই এজন পাইপ ভাল কৰা মানুহ, বা মই পাইপ খুৱাওঁ, লগাওঁ, মানুহৰ তাতে পাইপ লগাই দিছে, পানীৰ পাইপ। আকৌ পানীৰ পাইপ যদি কাৰোবাৰ বেয়া হয়, সেয়াও ভাল কৰে। সেই ভাল কৰা মানুহ কি বুলি কয়? প্লাম্বাৰ, PLUMBER, প্লাম্বাৰ। তাৰ তলত আছে কি? আই এম এ হকাৰ। হকাৰ যে ল'ৰাজন দেখিছেনে? এখন পেপাৰ আছে হাতত, কি কৰে? এই নিউজ পেপাৰ বিলাইছে, হকাৰ বুলি কয়, তেওঁলোকক হকাৰ বুলি কয়। কৈছে আই এম এ হকাৰ, আই ব্ৰিং নিউজ পেপাৰ্ছ। মই এজন হকাৰ, আৰু মই সকলোৰে কাৰণে কি কৰি নিউজ পেপাৰ বা বাতৰি কাকত বিলাই দিওঁ। নাও ৰিড দি ষ্টৰি এবাউট এ ফাৰ্মাৰ এণ্ড হিজ 4 sons. এতিয়া আমি এজন খেতিয়ক আৰু তেওঁৰ 4জন পুতেকৰ বিষয়ে এটা গল্প আছে, সেইটো আলোচনা কৰিম। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এন অল্ড ফাৰ্মাৰ. এসময়ত এজন বুঢ়া খেতিয়ক আছিলে। হি হেড 4 clever sons. তেওঁৰ 4জন বুদ্ধিয়ক পুতেক আছিলে। দে হেড ডিফাৰেণ্ট প্ৰফেশ্যনছ. তেওঁলোকৰ কি কৰিছিলে? বিভিন্ন ব্যৱসায়ত জড়িত হৈছে, তেওঁলোকৰ বিভিন্ন বৃত্তিত জড়িত হৈছিলে। দ্য
eldest son was a doctor. আটাইতকৈ ডাঙৰ পুতেকজন আছিলে কি এজন চিকিৎসক আছিলে। The second son was a lawyer. দ্বিতীয় পুতেকজন এজন উকিল আছিলে। The third son was a farmer and the youngest son was a cloth merchant. তৃতীয় পুতেকজন আছিল এজন খেতিয়ক আৰু একেবাৰে সৰুজন আটাইতকৈ সৰু পুতেকজন কি আছিল এজন কাপোৰৰ ব্যৱসায়ী আছিল। But the sons quarreled with each other all the time. কিন্তু কি কৰিছিলে যে তেওঁ ল'ৰাকেইজন আছিলে চাৰিজন পুতেক আছিলে তেওঁলোকে বিভিন্ন ব্যৱসায় কৰিছিলে বিভিন্ন ব্যৱসায়ৰ লগত জড়িত আছিলে বৃত্তিত জড়িত হৈছিলে কিন্তু সিহঁতৰ মাজত সদায় কি হৈছিলে কাজিয়া হৈ আছিল। This made the farmer sad. এই যে পুতেকসকলে এনেকৈ কাজিয়া কৰি থাকে সেই কাজিয়া কৰাৰ কাৰণে কি কৰিছে মানে দেউতাকৰ বৰ দুখ খেতিয়কজনে বৰ দুখ পাইছিলে। One day the father called the sons. He gave them a bundle of sticks tied with a rope. এদিনাখন কি কৰিলে খেতিয়কজনে তেওঁৰ পুতেককেইজনক মাতি আনিলে ওচৰলৈ আনি কি কৰিলে সিহঁতক এটা এমুঠি কি কৰিলে লাঠি ভাঙিব দিলে ৰছী দি বান্ধি থকা এই দেখিছেনে ছবিখনত মানুহজনে হাতত লৈ আছে বান্ধি থোৱা আছে মানে কি লাঠি কিছুমান সেইডাল কি কয় ৰোপ মানে ৰছী বাণ্ডল মানে মুঠি ষ্টিক মানে হ'ল লাঠি। He asked them to break it. তাৰপিছত কি কৰিলে তেওঁ ল'ৰাকেইজনক সেই মানে লাঠিৰ হেৰিটো মুঠিটো ভাঙিব দিলে। Each one tried but could not break it. সকলোকেইজনে কি কৰিলে এইটো লাঠিৰ যে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে কিন্তু কোনেও নোৱাৰিলে। Then the father untied the bundle and gave each one a single stick. তাৰপিছত কি কৰিলে দেউতাকে কি কৰিলে সকলোকে কি কৰিলে এই আনটাইট কৰি দিলে তাৰমানে কি কৰিলে এই যে লাঠিৰ হেৰিটো আছিলে বাণ্ডলটো আছিলে মুঠিটো আছিলে সেইটো ভাঙি দিলে ভাঙি দি কি কৰিলে সকলোকে and gave each one a single stick আৰু তাৰপিছত কি কৰিলে সকলোকে এডালকৈ দি দিলে তাৰমানে এই লাঠিৰ মুঠাটো একেলগে দিওঁতে ভাঙিব নোৱাৰিলে কোনেও সেইকাৰণে প্ৰত্যেককে এডাল দি দিলে যাতে তাৰপিছত ক'লে ভাঙিব দিলে। Now break the sticks. এতিয়া লাঠিকেইডাল ভাঙা। This time sons easily broke the sticks. তাৰপিছত কি কৰিলে এতিয়া কি কৰিলে এডালকৈ যে দিলে তেতিয়া সকলোৱে পটককৈ ভাঙি দিলে। এই দেখিছেনে মানুহজনে এই ল'ৰাজনে ভাঙিছে এনেকৈ প্ৰত্যেকজনে ভাঙিব পাৰিলে। The father said, when the sticks were tied in a bundle, you could not break them. তেতিয়া খেতিয়কজনে কৈছিলে দেউতাকে কৈছিলে যে যেতিয়া এইটো মুঠা হৈ আছিলে তেতিয়া তোমালোকে কোনেও এইটো ভাঙিব পৰা নাছিলা। But when I gave one stick to each of you, you could easily break it. যেতিয়া মই তোমালোকক এইটো এডালকৈ দিলোঁ তেতিয়া তোমালোকে এইটো সহজে ভাঙিব পাৰিলা। What do you understand from this? ইয়াৰ পৰা তোমালোকে বাৰু কি বুজিলা? দেউতাকে সুধিছে যে তোমালোক যে মই এডালকৈ দিলোঁ তেতিয়া তোমালোকে পটককৈ ভাঙি দিলা আৰু যেতিয়া গোটেই মুঠাটো ভাঙিব দিছিলোঁ তেতিয়া তোমালোকে ভাঙিব পৰা নাছিলা ইয়াৰ পৰা তোমালোকে কি বুজিলা? The eldest son replied. তেতিয়া আটাইতকৈ ডাঙৰ পুতেকটোৱে কৈছিলে as long as we are together no one can hurt us. যেতিয়া আমি সকলো একেলগে হৈ থাকোঁ তেতিয়া আমাক কোনেও আৰু আঘাত কৰিব নোৱাৰে। If we quarrel we will always be unhappy. আমি যদি সদায় কাজিয়া কৰি থাকোঁ তেতিয়া কি হ'ব আমি কেতিয়াও সুখী হ'ব নোৱাৰিম সদায় অসুখী হৈ থাকিম। The sons promised their father that they would not quarrel anymore. তাৰপিছত কি কৰিলে যে ল'ৰাকেইজনে দেউতাকৰ ওচৰত শপত খালে যে সিহঁতে আৰু কেতিয়াও কাজিয়া নকৰে। The father was happy. তাৰপিছত কি কৰিলে তেতিয়া দেউতাকজনে সুখী হ'ল এই যে তেওঁলোকে আৰু কেতিয়াও কাজিয়া নকৰোঁ বুলি ক'লে পুতেককেইজনে তেতিয়া খেতিয়কজনে খুব মনতে আনন্দ পালে। এতিয়া তোমালোকে সাধুটো শুনি কেনে পালা? পাঠটো পঢ়ি ভাল লাগিলনে তোমালোকে অকণমান পঢ়িবলৈ চেষ্টা কৰিবা।
এতিয়া আমি অকণমান এক্টিভিটি দিছে, ইয়াৰ ওপৰত কেইটামান প্ৰশ্ন আছে, কুৱেশ্যনছ আছে, এইকেইটা আমাক কৰিব দিছে। এতিয়া 1 নম্বৰ প্ৰশ্নটো আছে, হাউ মেনি চনছ ডিড দ্য ফাৰ্মাৰ হেভ? মানুহজনৰ কেইটা পুতেক আছিলে, কেইজন পুতেক আছিলে, কেইজন আছিলে? 4জন আছিলে ন, ছবিখনত দেখিছে নহয়। আমি আনচাৰটো লিখিব লাগিব এনেকৈ, দ্য ফাৰ্মাৰ হেড 4 চনছ। বিটো আছে, হোৱাট ৱাজ দ্য প্ৰফেশ্যন অফ দ্য এল্ডেষ্ট চন? আটাইতকৈ ডাঙৰ পুতেকৰ কি আছিলে, ব্যৱসায় কি কৰিছিলে তেওঁ? বৃত্তিটো কি আছিলে, মানে তেওঁ কি কৰিছিলে? দ্য এল্ডেষ্ট চন ৱাজ এ ডক্টৰ। আটাইতকৈ ডাঙৰজন কি আছিলে? এজন চিকিৎসক আছিলে। হোৱাট ডিড দ্য চনছ ডু উইথ ওৱান এনাডাৰ? এই পুতেককেইজনে ইজনে সিজনৰ লগত কি কৰিছিলে? দ্য চনছ কোৱাৰেলড উইথ ইচ আদাৰ। ইজনে সিজনৰ লগত কাজিয়া কৰিছিলে। হোৱাট ডিড দ্য চন প্ৰমিছ দিয়াৰ ফাদাৰ? তেওঁৰ পুতেকসকলে কি বুলি শপত খাইছিলে, কি বুলি প্ৰতিজ্ঞা কৰিছিলে? কৈছিলে যে দ্য চনছ প্ৰমিছ দিয়াৰ ফাদাৰ ডেট দে উড নট কোৱাৰেল এনি মোৰ। এইটো হৈছে এই লাষ্টৰ কুৱেশ্যনটোৰ আনচাৰ। তোমালোকে এইখিনি বহীত লিখিবলৈ চেষ্টা কৰিবা, পাঠটো পঢ়িবলৈ চেষ্টা কৰিবা। পাঠটো নিশ্চয় বুজি পাইছা। গতিকে মই ইমানতে আজি পাঠটো সামৰিছোঁ। থেংক ইউ।